চেত্ৰী ডাঙৰীয়া, প্ৰদীপ বায়ন ডাঙৰীয়া, মন্টু বড়ো ডাঙৰীয়া, আমাৰ WCD ডিপাৰ্টমেণ্টৰ সচিব তথা চিৰাঙৰ BC যতীন বৰা ডাঙৰীয়া, WCD ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ আৰু সকলো বিষয়ববীয়া সকলো, আৰু আজি বিশেষকৈ আমাৰ ইয়াত 367 জন বাইদেউসকল ভনীসকলে ইয়াত যি এপইণ্টমেণ্ট পাবলৈ গৈ আছে, মই সকলোলৈ অভিনন্দন জনাইছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। बाहागो लानाय साफ्रोमनोबो आङो रंजालि बैसागुनि गाहाम हामलायनाय बावहरग्रोनाय जाबाय। अलप पिছত आमार विभागीय EM डाঙৰীয়াই আপোনালোকক গোটেই কথাটো ভালকৈ বুজাই দিব। মই আপোনালোকক কিছুমান দুটা তিনিটামান কথা ক'ব বিচাৰিছোঁ যে ইউনিচেফৰ তৰফৰ পৰা আমাৰ হেল্থ আৰু নিউট্ৰিশ্যন আৰু যিটো শিশুসকলৰ প্ৰথম ছ'চিয়েলাইজেশ্যনৰ এটা প্ৰচেছ লৈ পেলাই এই অংগনবাদী আৰম্ভ হৈছিলে। ইয়াত নিউট্ৰিশ্যন, হেল্থ আৰু ছ'চিয়েলাইজেশ্যন, যিটো নেকি আমাৰ শিশু এজন জন্ম পোৱাৰ লগে লগে প্ৰথমতে নিজৰ মাৰ কোলাত ডাঙৰ হয় আৰু অলপ ডাঙৰ হ'লে বা জন্ম পোৱাৰ পিছত নিজৰ ঘৰৰ পৰিয়ালৰ কোনোবা বাইদেউ, কোনোবা দাদা, কোনোবা ভনী, ভনীটো নহয় ঘৰৰ কোনোবা জেঠা জেঠি, সেইবিলাকে মানে শিশুটোক মানে ডাঙৰ দীঘল কৰে। ইয়াৰ পিছত শিশুজনে সমাজখনক জানিবৰ কাৰণে প্ৰথম পদক্ষেপটো হয় আমাৰ অংগনবাড়ী চেণ্টাৰ বা অংগনবাদী চেণ্টাৰ। তো যি কথাখিনি আমাৰ শিশুসকলে নিজৰ ঘৰত শিকিব নোৱাৰে, যি কথাখিনি জানিব নোৱাৰে, সমাজৰ বিষয়ে বা নিজৰ পৰিয়ালৰ বাহিৰে অইনজনক জানিবলৈ সুযোগ পোৱাটোৱে হ'ল অংগনবাড়ী চেণ্টাৰ, য'ত আজিকালি আমাৰ টাউন অঞ্চলবিলাকত, আৰ্বান এৰিয়াবিলাকত বিভিন্ন আমাৰ তেনেকুৱা কিণ্ডাৰ গাৰ্ডেন বা প্লে স্কুল, তেনেকুৱা বিভিন্ন স্কুলবিলাক খুলিছে, য'ত নেকি টাউনবিলাকক কি কৰে, মাক দেউতাকবিলাকে নিজৰ শিশুটোক মানে সেই অনুষ্ঠানত বা সেই বিদ্যালয়ত থৈ পেলাই ৱৰ্কিং ওমেনবিলাকে কাম কৰিবলৈ যায় আৰু গোটেই দিনটো শিশুটোক মানে কোনোবা এটা অনুষ্ঠানে ৰাখে, তাৰ খোৱা লোৱাৰ পৰা চব তেখেতসকলে প্ৰভাইড কৰে। এতিয়া কথা হৈছে যে লাৰ্জ স্কেলত ভাৰতবৰ্ষখন এটা সময়ত আমাৰ উন্নয়নশীল দেশ, আজি লাহে লাহে আমি উন্নয়ন হৈ আছোঁ। গতিকে আমাৰ এছিয়াত, গোটেই এছিয়া মহাদেশত আমাৰ বহুত নিউট্ৰিশ্যনৰ প্ৰব্লেম আছে, যে আমাৰ